নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো নগাঁৱৰ 3 হুইলাৰ ডিলাৰ এটাৰ ফালৰ পৰা মুকলি হৈছে। চেলছ এক্সিকিউটিভ টিম লিডাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে যদি নগাঁৱৰ কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে, তেখেতলোকে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। যদি চেলছ এক্সিকিউটিভৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য চেলছ এক্সিকিউটিভ, আৰু যদি টিম লিডাৰৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ টিম লিডাৰ, এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয়, আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চড ফিমেল ৰিচিপশ্যনিষ্ট ফৰ এ ৰেপুটেড জেমছ এণ্ড জুৱেলাৰী শ্ব'ৰুম গুৱাহাটী বেছড জেমছ আৰু জুৱেলাৰী শ্ব'ৰুমৰ বাবে এক্সপেৰিয়েঞ্চ থকা ফিমেল ৰিচিপশ্যনিষ্ট বিচৰা হৈছে। জবটোৰ বাবে যদি গুৱাহাটীৰ কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে, কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 8638332009। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে এ ৰেপুটেড ফাষ্ট গ্ৰ'য়িং ISO চাৰ্টিফাইড কোম্পানী অফ গুৱাহাটী urgently requires candidates for following post for contractual deployment at Department of Health and Family Welfare, লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰিজনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ, মেণ্টেল হস্পিটেল ৰোড, কালিবাৰী, তেজপুৰ, শোণিতপুৰ, আছাম 784001। পোষ্টবিলাক হৈছে 1 নম্বৰতে ডাটা এণ্ট্ৰি অপাৰেটৰ এণ্ড ৰিচিপশ্যনিষ্ট কাম অপাৰেটৰ। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন HS পাছ বিচাৰিছে, লগতে কম্পিউটাৰ নলেজ ভালদৰে থাকিব লাগিব। আৰু এক্সপেৰিয়েঞ্চ বিচৰা হৈছে 3 to 7 years। যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে, তেখেতলোকে এপ্লাই কৰিব পাৰিব। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে আপ টু 45 yearsলৈকে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু চেলাৰী দিয়া হ'ব 24,000 এপ্ৰক্সিমেটলি মান্থলি। বি নম্বৰ পোষ্টটো হৈছে এটেণ্ডেঞ্চ। এডুকেশ্যনেল কোৱালিফিকেশ্যন মেট্ৰিক পাছ বিচাৰিছে, লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব। 3 to 7 years এটা অভিজ্ঞতা বিচৰা হৈছে। এজৰ ক্ষেত্ৰত আপ টু 45 yearsলৈকে এপ্লাই কৰিব পাৰিব। চেলাৰী 22,000 পাৰ মান্থ এপ্ৰক্সিমেটলি। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয়, আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো ডিব্ৰুগড় মেডিকেয়াৰ ডায়েগনষ্টিক এণ্ড হস্পিটেলৰ ফালৰ পৰা মুকলি হৈছে। ৱাক ইন ইণ্টাৰভিউ ৰিকুৱাৰ্ড মাৰ্কেটিং পাৰ্চন কাম PRO ফৰ এ হস্পিটেল। পোষ্ট দুটা মুকলি হৈছে মাৰ্কেটিং পাৰ্চনৰ বাবে। মিনিমাম অফ 3 years এক্সপেৰিয়েঞ্চ ইন দ্য ছেম অৰ চিমিলাৰ ফিল্ড শুড এপ্লাই। জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা মিনিমাম 3 বছৰ অভিজ্ঞতা আছে, তেখেতলোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট এণ্ড এবভ বিচাৰিছে। আৰু যদি অধিক আপোনালোকে জবটোৰ বিষয়ে জানিব বিচাৰে, কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে। কণ্টেক্ট নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব। আৰু আপোনালোকৰ যিসকল কেণ্ডিডেটৰ মিনিমাম 3 বছৰ অভিজ্ঞতা আছে, তেখেতলোকে জবটোৰ বাবে যোগাযোগ কৰিব। ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই নকৰিব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে, লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে চেলছ এক্সিকিউটিভ ছাৰ্ভিচ এডভাইজাৰ পাৰ্টছ মেনেজাৰ ষ্ট'ৰ কিপাৰ কেচিয়াৰ ৰিকুৱাৰ্ড ফৰ 2 হুইলাৰ ডিলাৰ ইন গড়চুক গুৱাহাটীৰ 2 হুইলাৰ ডিলাৰৰ বাবে চেলছ এক্সিকিউটিভ ছাৰ্ভিচ এডভাইজাৰ পাৰ্টছ মেনেজাৰ আৰু ষ্ট'ৰ কিপাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয়, আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে। আৰু যদি অধিক জানিব বিচাৰে 9394805516। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো ABCI ইনফ্ৰাষ্ট্ৰাকচাৰ্ছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ABCI ইনফ্ৰাষ্ট্ৰাকচাৰ্ছ প্ৰাইভেট লিমিটেড ইজ প্ৰফেশ্যনেলি মেনেজ কোম্পানী ইনভলভ ইন এক্সিকিউশ্যন অফ ইনফ্ৰাষ্ট্ৰাকচাৰেল project like buildings, national highways, railway tunnels and bridges is looking for following person। নম্বৰ পোষ্টটো হৈছে কনষ্ট্ৰাকশ্যন মেনেজাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা চিভিল অৰ ডিপ্ল'মা
চিভিল হেভিং মিনিমাম এক্সপেৰিয়েন্স। জবটোৰ বাবে মিনিমাম 10ৰ পৰা 15 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ লগতে বি নম্বৰ পোষ্টটো হৈছে ছিনিয়ৰ ছাইট ইঞ্জিনিয়াৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা চিভিল অৰ ডিপ্ল'মা, চিভিল হেভিং মিনিমাম 5 years এক্সপেৰিয়েন্স অৰ 10 years এক্সপেৰিয়েন্স ৰেচপেক্টিভলি। চি নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট ছাইট ইঞ্জিনিয়াৰ। BE চিভিল অৰ ডিপ্ল'মা, চিভিল হেভিং মিনিমাম এক্সপেৰিয়েন্স অফ 3 to 5 years। ডি নম্বৰ পোষ্টটো হৈছে ট্ৰেইনী ইঞ্জিনিয়াৰ্ছ। BE বা চিভিল বিচৰা হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু লগতে মিনিমাম 1 year এটা অভিজ্ঞতা বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন আজিৰ পৰা অহা 7 দিনৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰতে এ ৰেপুটেড ফাষ্ট গ্ৰয়িং ISO চাৰ্টিফাইড কোম্পানী অফ গুৱাহাটী আৰ্জেণ্টলি ৰিকুৱাৰ্ছ unarmed security guards for watch and ward duty at NF Railway Divisional Railway Manager, Tinsukia, Assam for immediate deployment. Candidate must be HSLC pass. জবটোৰ বাবে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন মেট্ৰিক পাছ বিচৰা হৈছে। এক্স ছাৰ্ভিচমেন সকলে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ৰিটায়াৰ্ড মিলিটাৰী পাৰ্চন আৰু এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে 65 yearsৰ ভিতৰত হ'ব লাগিব। চেলাৰী দিয়া হ'ব 18,500 পাৰ মান্থ আৰু একমেণ্ডেশ্যন ফ্ৰীকৈ দিয়া হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ এক্সপেৰিয়েন্স বডি শ্বপ ছুপাৰভাইজাৰ, বডি শ্বপ ছাৰ্ভিচ এডভাইজাৰ, হেড টেকনিচিয়ান, ফ্ল'ৰ কণ্ট্ৰলাৰ, ৱাশ্বিং বয়, জিপ কাৰ ডিলাৰশ্বিপ বেহাৰবাৰী গুৱাহাটীৰ বাবে পোষ্টকেইটা মুকলি হৈছে আৰু মিনিমাম কোৱালিফিকেশ্যন জবকেইটাৰ বাবে ITI পাছ কেণ্ডিডেট বিচাৰিছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে হোৱাটছআপ নম্বৰ দিয়া হৈছে 8638066151। এই নম্বৰটোত হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 9 নম্বৰতে ৱান্টেড টিচাৰ্ছ ফৰ PGT টিচাৰ বিচৰা হৈছে। বটানী, ফিজিক্স, কেমেষ্ট্ৰি আৰু ইকনমিক্সৰ টিচাৰ বিচাৰিছে। জবকেইটা ডন বস্কো স্কুল খেৰণী ফালৰ পৰা মুকলি হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে, লগতে মোবাইল নম্বৰ দিয়া হৈছে। আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 10 নম্বৰতে ৰেপুটেড হোটেল ইন গুৱাহাটী ৰিকুৱাৰ্ছ দ্য ফলোয়িং পাৰ্চন। এ নম্বৰ পোষ্টটো হৈছে মেইল ৰিচিপশ্যনিষ্ট। ইংলিছ, হিন্দী আৰু অসমীয়া 3টা লেংগুৱেজ ভালদৰে জানিব লাগিব জবটোৰ বাবে। বি নম্বৰ পোষ্টটো হৈছে হাউচকিপিং ছুপাৰভাইজাৰ। মিনিমাম 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 2 years এক্সপেৰিয়েন্স অৰ প্ৰফেশ্যনেল ডিপ্ল'মা ইন হাউচকিপিং। চি নম্বৰ পোষ্টটো হৈছে মেল হাউচকিপিং ষ্টাফ আৰু ডি নম্বৰতে মেল ষ্টাফ কুক। জবকেইটাৰ বাবে ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট নম্বৰ দিয়া হৈছে 9854057545। এই নম্বৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 11 নম্বৰতে ইমিডিয়েট ৰিকুৱাৰমেণ্ট অফ চেলছ এক্সিকিউটিভ এণ্ড একাউণ্টেণ্ট ইন গুৱাহাটী ফৰ ৰেপুটেড ডেইৰী ব্ৰেণ্ড। কেণ্ডিডেট হেভিং মিনিমাম 5 to 10 years অফ এক্সপেৰিয়েন্স। জবকেইটাৰ বাবে মিনিমাম 5ৰ পৰা 10 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ডেইৰী বা FMCG বেভাৰেজেছ কোম্পানীত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী লগতে ইনচেণ্টিভ লাভ কৰিব আৰু আদাৰ বেনিফিটবিলাক আপোনালোকে লাভ কৰিব। হোৱাটছআপ নম্বৰ দিয়া হৈছে। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। নেক্সট জবটোলৈ আহিছোঁ 12 নম্বৰতে ৰিকুৱাৰ্ড জুনিয়ৰ একাউণ্টেণ্ট। জুনিয়ৰ একাউণ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে মিনিমাম 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে। মিনিমাম 5 years এক্সপেৰিয়েন্স অফ টেলি, এডভান্স এক্সেল, GST, ৰিটাৰ্ণ ফিলিং এটচেট্ৰা। এইবোৰত কাম কৰা 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। জব লোকেশ্যন গুৱাহাটী হয়। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। নেক্সট জবটোলৈ আহিছোঁ 13 নম্বৰতে ৰিকুৱাৰ্ড প্ৰজেক্ট মেনেজাৰ। BE চিভিল বিচাৰিছে এডুকেশ্যনেল কোৱালিফিকেশ্যন লগতে মিনিমাম 10 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।